শ্ৰী এলভিছ আলী হাজৰিকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সন্তৰণবিদ অনন্য ক্ৰীড়া প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলি উঠা বৰলুইতৰ পাৰৰ এজন বৰেণ্য অসমীয়া 7 বছৰ বয়সতে ছিংগাপুৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় সাঁতোৰৰ জয়যাত্ৰা আৰম্ভ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱৰ অধিকাৰী এলভিছ আলী হাজৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ কেৰিয়াৰত আছে 6টা সোণ 5টা ৰূপ আৰু 7টা ব্ৰঞ্জৰ পদক 23টাকৈ ৰাষ্ট্ৰীয় অভিলেখ একেৰাহে 10 বছৰ ধৰি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খিতাপ দখল ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত নিজৰ নামৰ লগত সংযুক্ত কৰিছে 136টা সোণ 71টা ৰূপ আৰু 42টা ব্ৰঞ্জৰ পদক দুঃসাহসিক আৰু প্ৰত্যাহ্বানমূলক সাঁতোৰৰ বিৰল অভিলেখৰ অধিকাৰী উত্তৰ আয়াৰলেণ্ডৰ চেনেল পাৰ হৈ স্কটলেণ্ডলৈ সফলতাৰে সাঁতোৰা একমাত্ৰ অসমীয়া ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ ইংলিছ চেনেলেৰে অহা যোৱা কৰি ইতিহাসত স্বৰ্ণাভ আখৰেৰে লিখিলে অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মানচিত্ৰত দেশক প্ৰতিষ্ঠা কৰা এইগৰাকী সন্তৰণবিদক অসম সৌৰভ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ গৌৰৱান্বিত